নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাসিনুৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো তো ফ্ৰেণ্ডসকল আসাম পুলিচৰ ওপৰত আজি দুটাকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আনিছো আপোনালোকৰ ওচৰত হয় ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় থাম্বনেলখিনি দেখি নিশ্চয় গমে পাইছা যে আজি কি গুৰুত্বপূৰ্ণ দুটাকৈ ভাল খবৰ লৈ আনিছো হয় ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় ইতিমধ্যে গমে পাইছা যে আমাৰ সিএম ছাৰে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল আৰু সেই ঘোষণাত কৰিছে যে 26 জানুৱাৰীত আপোনালোকৰ এডমিট কাৰ্ডৰ বা ইন্টাৰভিউ এক্সাম ডেট কেতিয়া হ'ব সো তেতিয়া আপোনালোকৰ সেই 26 জানুৱাৰীত আপোনালোকৰ ডেটটো ফিক্স কৰি কোৱা হ'ব বা ঘোষণা কৰা হ'ব সো তাৰ লগতে আৰু আপোনালোকৰ এটা ভাল খবৰ আহিছে সো সেই ভাল খবৰটো হৈছে আপোনালোকৰ যি আপোনালোকৰ পদৰ সংখ্যা আছিল সেই পদৰ সংখ্যা আপোনালোকৰ বঢ়াই দিয়া হ'ব আৰু নেক্সট হৈছে আপোনালোকৰ যি এডমিট কাৰ্ড আপোনালোকে এডমিট কাৰ্ড কেতিয়া লাভ কৰিব সো এই মাহত আহি পৰিছে মোৰ হাতত এক ব্ৰেকিং নিউজ আৰু সেই নিউজখিনি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো সো গতিকে ভিডিঅটো সম্পূৰ্ণ চাব সো ফ্ৰেণ্ডসকল আপোনালোকৰ বাবে আজি বহুত ভাল খবৰ এই ভিডিঅটো কাৰণ মই কোনো ধৰণৰ আজিলৈকে মানে ইউটিউবত ফেক নিউজ বা ফেক ভিডিঅ আমি দিয়া নাই সো আমি যেটো কৈছো মানে আমাৰ অভিজ্ঞতা ফালৰ পৰা আমি আপোনালোকক এই ডেটটো কৈছো আৰু সেই ডেট অনুযায়ী চাওক আপোনালোকৰ এডমিট কাৰ্ড যিখিনি আমাৰ এসআই কনষ্টেবল হাৱালদাৰ সো সেইখিনি ভেকেন্সি আহি গৈছে বা সেইখিনি ভেকেন্সৰ মানে এডমিট কাৰ্ড লাভ কৰিলে ইতিমধ্যে আৰু যিসকল এবিইউবি এণ্ড গ্ৰেড 4ৰ ওয়েট কৰি আছে বা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে মই কৈছিলো নহয় যে আপোনালোকৰ জানুৱাৰীৰ মানে 5 জানুৱাৰী অর্থাৎ সরি ফ্রেন্ডসকল মানে ফেব্ৰুৱাৰী ফার্স্ট উইক এন্ড জানুৱাৰী লাস্ট উইকত আপোনালোকে এটা ভাল খবৰ পাব সো মোৰ কথাটো হৈছে কি নহয় আপোনালোকে কমেন্টত জনাব ইয়াৰ পিছত আমি যিখিনি আলোচনা কৰিম মানে আপোনালোকে এতিয়া হৈছে আপোনালোকৰ ভেকেন্সি কেতিয়া মানে আপোনালোকৰ বঢ়াই দিব বা আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া লাভ কৰিব সো মোস্ট ইম্পৰ্টেন্ট আজি দুটা আলোচনা সো আহক এতিয়া আমি সম্পূৰ্ণ ভিডিঅটো আমি আপোনালোকক বুজাই দি আছো তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় গম পাইছে যে 26 জানুৱাৰীত আপোনালোকৰ এটা ভাল খবৰ পাব হয় নহয় সো ইতিমধ্যে মানে আপোনালোকে যিখিনি এডভাৰটাইজমেন্ট ওলাইছিল আমাৰ 5563 ভেকেন্সিৰ যিখিনি এডভাৰটাইজমেন্ট ওলাইছে সেই ভেকেন্সিৰ লাষ্টত আপোনালোকে এডভাৰটাইজমেন্টৰ ভালদৰে চাই ল'ব তাত স্পষ্টভাৱে লিখা আছে বা হয়তো কোনোবাই হয়তো পঢ়ি চাইছে চাগে সো লাষ্ট এটা পেজত কি আছে যে আপোনালোকৰ কিবা পৰিৱৰ্তন সময়ত বা কিবা সময়ৰ ভিত্তিত আপোনালোকৰ ভেকেন্সি বঢ়াই দিয়া হ'ব বা আপোনালোকৰ পদৰ সংখ্যা বঢ়াই দিয়া হ'ব এনেকৈ এখন কি কয় গ্ৰাফত লিখা আছিল সো এইটো কথা আপোনালোকে কিমান মানে আপোনালোকে বিশ্বাস কৰা যে ভেকেন্সি বাঢ়িব নে না বাঢ়ে না এইটো যিখিনি ভেকেন্সি ওলাইছে তাৰ পৰা আপোনালোকৰ ইন্টাৰভিউখিনি হ'ব সো মোক কমেন্টত সদাব সো এতিয়া হৈছে ফ্ৰেণ্ডসকল আপোনালোকৰ যিখিনি ভেকেন্সি মানে বাঢ়িব বা পদৰ সংখ্যা বাঢ়িব সেই পদৰ সংখ্যা বঢ়াৰ আপোনালোকৰ 60% মানে আপোনালোকৰ চান্স আছে কিয়নো চাওক আমাৰ যিহেতুকে আমাৰ সেই এক্সামখিনি পিছুৱাই আছে মানে এতিয়া আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব সো আপোনালোকৰ ইন্টাৰভিউ হ'ব মানে আপোনালোকৰ মানে ইলেকশ্যনৰ পিছতে আপোনালোকৰ ইন্টাৰভিউখিনি আৰম্ভ হ'ব অৰ্থাৎ আপোনালোকৰ মে আৰু জুন মাহতে আপোনালোকৰ ইন্টাৰভিউ শেষ হ'ব তাৰ পিছত আপোনালোকৰ এপ্ৰিল মাহত আপোনালোকৰ ৰিটেন এক্সাম পাতিব সো এইটো মোৰ ফালৰ পৰা অভিজ্ঞতা আৰু মই এখন নোটিফিকেশ্যন পাইছো যেহেতুকে এই নোটিফিকেশ্যনটো আমি আপোনালোকক দেখাব নোৱাৰো সো কাৰণ এইটো মানে আমি এটা অফিচিয়ালি ওয়েবসাইটৰ পৰা পোৱা নাই সো আমি বেলেগৰ পৰা মানে কালেকশ্যন কৰিছো সো যদি আপোনালোকৰ মানে কিবা যদি তাৰ পৰা আমি সুধি লম যদি আপোনালোকক সেই নোটিফিকেশ্যনটো যদি দেখুৱা কয় সো আমি আপোনালোকক সেই নোটিফিকেশ্যনটো আমি আপোনালোকক ইউটিউবত দেখুৱাম কিন্তু মই এতিয়া নেদেখাম সো ইয়াত স্পষ্টভাৱে লিখা আছে মানে জুন আৰু মে আৰু জুন মাহত আপোনালোকৰ ইন্টাৰভিউ অৰ্থাৎ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰম্ভ হ'ব সো অল ক্যাটাগৰী অৰ্থাৎ আপোনালোকৰ এবি ইউবি এসআই তাৰ পিছত আপোনালোকৰ গ্ৰেড 4 সো সম্পূৰ্ণ মিলি আপোনালোকৰ মে আৰু জুন মাহত আপোনালোকৰ ইন্টাৰভিউখিনি আৰম্ভ হ'ব তাৰ লগে লগে আপোনালোকৰ এপ্ৰিল মাহত আপোনালোকৰ ৰিটেন এক্সামখিনি পাতিব সো এতিয়া হৈছে আপোনালোকৰ যিখিনি পদৰ সংখ্যা কেনেকৈ বঢ়াৰ চান্স আছে সো চাওক ফ্ৰেণ্ডসকল সো সেইখিনি আমি নোটিফিকেশ্যন পোৱা নাই অৰ্থাৎ যিখিনি আপোনালোকৰ ইন্টাৰভিউখিনি নোটিফিকেশ্যন সেই নোটিফিকেশ্যনটো আমি পাইছো আৰু সেই নোটিফিকেশ্যনটো আমি আপোনালোকক ক'লো কিন্তু আমি আপোনালোকক স্ক্ৰীনত নেদেখাম এটো আমি সৰি তাৰ কাৰণে সো এতিয়া হৈছে আপোনালোকৰ যিখিনি আপোনালোকৰ মানে পদৰ সংখ্যা বাঢ়িব সো কেনেকৈ বাঢ়িব কাৰণ পদৰ সংখ্যা বঢ়াৰ এটা চান্স আছে সো কেনেকৈ বঢ়াৰ চান্স আছে আমাৰ 2018 চনৰ যেটো ভেকেন্সি বঢ়াইছিল 5000 কিমান বা ভেকেন্সি মানে বঢ়াই দিয়া হৈছিল মানে এডভাৰটাইজমেন্ট পাবলিছ কৰিছিল তাৰ পিছত আমাৰ 2 বছৰ এনে গল 2 বছৰ কোনো ধৰণৰ আমাৰ মানে ইন্টাৰভিউ নাপাতিল সো নাপাতাৰ কাৰণে কি হল আকৌ 2020ত কেইটামান অকমান পোষ্ট বঢ়াই দি তাৰ লগত প্লাস কৰি দি এপ্লিকেশনৰ হাৰ বাঢ়ি গল যত আছিল আপোনালোকৰ 20000 তাত হৈছে আপোনালোকৰ 50000 মানে এপ্লিকেশনৰ সংখ্যা বাঢ়ি গৈছে অকমান পোষ্টৰ কাৰণে সো সেম তেনেকুৱা আপোনালোকৰ এবাৰো হ'ব পাৰে যেহেতুকে
আপোনালোকৰ মেট্ৰিকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা হাই ছেকেণ্ডেৰীৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ এটা এপ্লাই কৰা চান্স আহিব পাৰে এটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকক কাৰণ আমি সেইখিনি গুৰুত্বপূৰ্ণ কথা আমি আজি আপোনালোকক কলো আৰু এটো হ'ব পাৰে মানে আপোনালোকৰ 60% হোৱা চান্স আছে তো ফ্ৰেণ্ডসকল আজি ভিডিও ইয়ালৈকে যদি ভিডিওটো ভাল লাগে তাহলে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে প্ৰিপাৰেশ্যন কৰি থাকক মানে এতিয়া আপোনালোকে ৰানিঙৰ পৰা জুজ কৰি থাকক কাৰণ আজিকালি চাকৰিটো পোৱা বহুত কঠিন সো ফ্ৰেণ্ডসকল সো পুৰা জুজ দিলাগক জুই কৰক মানে আপোনালোকে ৰানিংটো জুই কৰক হলটো জুই কৰক আৰু আমি মই কৈছো যে আপোনালোকক যদি কিবা ৰানিঙৰ কাৰণে যদি ভিডিও লাগে মোক কমেন্টত জনাব মই আপোনাক ৰানিঙৰ বিষয়ে ভিডিও বনাই দিম সো জয় আই অসম